আপোনালোকৰ এইটোৱে গণতান্ত্ৰিক চৰিত্ৰ বিজেপি দলৰ গণতান্ত্ৰিক চৰিত্ৰ তাৰমানে এইটোৱেই মই কোনো দলত নাই বিজেপি দলৰ চৰিত্ৰত ধৰি কথা কৈছে ইয়াত কি চৰিত্ৰহীন সকল বহি আছো নেকি আমি কি আপোনালোকে কথা ক'বলৈ নিদিয়ে আপুনি চৰিত্ৰহীন বুলি কিয় ক'লে কোনগৰাকী মহিলা আৰু কোনজন পুৰুষৰ চৰিত্ৰ আপুনি বেয়া দেখিলে কওক প্ৰথমতে আপুনি সেইটো কথা কওক কথা ক'বলৈ নিদিয়ে আপুনি প্ৰথমতে কওক আপোনালোকৰ চৰিত্ৰ সেইটোৱে যে কথা ক'বলৈ নিদিয়ে আপোনালোকে মই অকণমান আগবাঢ়ি আহিছো ৰ'ব উত্তেজিত নহ'ব ধৰি যদি ইয়াত কথা কোৱা নহয় সকলো দলে সকলোৰে কথা ক'ব আৰু আপুনি আহিছে আপুনি কংগ্ৰেছৰ হৈ আহিছে আপুনি বিজেপি নাই মই কেতিয়াও দলৰ হৈ কোৱা নাই মই কোনো দলৰ হৈ কোৱা নাই বাইদেউ তেতিয়াহ'লে আপুনি বিজেপি কিয় ক'ব বিজেপি চৰিত্ৰ বেয়া বুলি কিয় ক'ব আপুনি কিয় ক'ব বিজেপি দলৰ যিসকল সন্মানীয় সদস্য আছে আপোনালোকক মই সন্মান সহকাৰে এটা কথা ক'বলৈ বিচাৰিছোঁ যে এতিয়া এজন প্ৰতিনিধিয়ে ক'লে আমাৰ যিজন যুৱ কংগ্ৰেছৰ প্ৰতিনিধিয়ে কথা কৈ থাকোঁতে তেওঁ ক'লে যে আপোনাৰ পৰিয়ালত অৰুণোদয় পাইছেনে নাই অৰুণোদয় পালেনে বুলি যে ক'লে কথাটো অৰুণোদয় চৰকাৰে কাৰ পইচাৰে দিয়ে কাৰ পইচাৰে দিয়ে কাৰ পইচাৰে দিয়ে অৰুণোদয় কাৰ পইচাৰে দিয়ে কাৰ পইচাৰে দিয়ে চৰকাৰখন বিজেপিৰ নে চৰকাৰখন বিজেপিৰ নে অসমৰ চৰকাৰ নে বিজেপি চৰকাৰ অসম চৰকাৰ নে বিজেপি চৰকাৰ প্ৰশ্নটো উত্তৰ দিয়ক অসম চৰকাৰ নে বিজেপি চৰকাৰ নে অসম চৰকাৰ নহয় প্ৰথম কথা আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিজনে বহুকেইটা কথা কৈছে মাননীয় বিধায়কজনৰ বিপক্ষে কৈছে আচলতে যোৰহাটৰ উন্নয়নটোক মানে বিপক্ষে কোৱা নিচিনা কথা কৈছে কিন্তু তাৰ কাউণ্টাৰ এটেকটো আমাৰ এজিপি দলৰ প্ৰতিনিধি ইন্দ্ৰদাই গোটেইখিনি কথা কৈছে আচলতে দুটা কথা আছে মানে মুখখন খুলি ল'লে অলপ বেলেগ হৈ যায় এইটো কথাবোৰ যে শগুনৰ চকু মৰাশৰ ওপৰতে সিনো কি বুজিব প্ৰগতিৰ মূল্য সিদিনা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে আমি সকলোৱে দেখিছো মৰাণত ইমাৰ্জেঞ্চি ফ্লাইট লেণ্ডিং হ'ব বায়ু সেনাৰ ফ্ৰণ্টলাইন বিমানসমূহ তাত লেণ্ডিং হ'ব কিন্তু কংগ্ৰেছে তাত ফ্লাইটখিনি দেখা নাই ৰাফেল আৰু সুখয় দেখা নাই নহয় তাত উৰি যোৱা ধূলিখিনি দেখিছে ধূলিখিনি যে উৰিছে ধূলিখিনিৰ বাবে একো দেখা নাই নহয় ৰাফেল আৰু সুখয়খিনি নেদেখে এই ফ্লাইঅভাৰৰ কথা যে বাৰ বাৰ কৈ থাকে মোৰ মানে এই কথাবোৰ হাঁহি উঠে মানে আচলতে যে ফ্লাইঅভাৰ খিনি নিৰ্মাণ নকৰে তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে 120 কোটি টকা পানী যোগান আঁচনি কি হ'ল আপুনি কৈ দিয়কচোন 120 কোটি টকা পানী যোগান আঁচনিটো কি হ'ল সেই কথাটো কোৱা কি যাতে ক'ব নোৱাৰে কিছুমান কথা অযথা সমালোচনাবোৰ নকৰিব যেতিয়া নোৱাৰে যুক্তি নাথাকে যুক্তি নাথাকিলে অযুক্তিকৰ অবিপ্লৱিকৰ কথা পৰিৱেশ বিনষ্ট নকৰিব পৰিৱেশবোৰ বিনষ্ট নকৰিবই কি হল এবাৰ কৈ দিয়ক যোৰহাটত বিশুদ্ধ পানীৰ কাৰণে অমৃতৰ জৰিয়তে ব্যৱস্থা হৈছে ঠিক আছে গোটেইখিনি ব্যৱস্থা মাননীয় বিধায়ক কিতাপৰ 120 কোটি টকীয়া যে আপোনালোকৰ সাংঘাতিক কেলেংকাৰীটো হৈছিলে আজিলৈকে পানী যোগান আঁচনিটো নহলে ৰাইজে আপুনি অযুক্তিকৰ কথাবোৰ সেইকাৰণে কৈ থাকিলে মানুহে বিৰাট হাঁহে মানে হাঁহে কাৰণে কংগ্ৰেছ নাহে ঠিক আছে মই দিব্যজ্যোতি দাৰ ওচৰলৈ যাম দিব্যজ্যোতি দা অকণমান ৰ'ব মই দিব্যজ্যোতি দাৰ ওচৰলৈ যাম নিৰপেক্ষ বিশ্লেষক আছে যিহেতু মই কি কয় ৰাজনৈতিক বিশ্লেষকে এই গোটেই প্ৰেক্ষাপটটোত তীব্ৰ বাকযুদ্ধ শাসক বিৰোধীৰ অসম গণ পৰিষদ তথা দলীয় কৰ্মীসকলৰ মতামত ল'ম কিন্তু দিব্যজ্যোতি দা এতিয়ালৈকে যিখিনি কথা বতৰা আমি শুনিলো বা আমি গম পালো বুজিলো আমাৰ অনুষ্ঠানৰ এটা অংশ আমাৰ আগবাঢ়িছে এইখিনিলৈকে যদি আমি চাওঁ বিৰোধীয়ে কৈছে উন্নয়ন হোৱা নাই শাসক পক্ষই কৈছে উন্নয়ন হৈছে যোৰহাট নগৰীত আপুনি কি দেখিছে কি হ'ল কি হৈ গ'ল সেইখিনিতো পাতি লাভ নাই কি হ'বলগীয়া আছে কি নকৰিলে সকলোকে ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো আৰু মই আহিয়ে ফটোখন দেখি দুজন ব্যক্তিক সন্মুখ সমৰত লগাই দিছে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈক মুখামুখি কৰি দিছে কিন্তু মই কৈছো বিৰম্বনা অসমীয়া জাতিৰ বাবে তাতেই যে ইয়াত এজন আঞ্চলিকতাবাদী তথা জাতীয়তাবাদী নেতাৰ ছবি নাই অসমখনত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে যিখন অসমত অসমীয়া জাতিৰ আপুনি ক'বলৈ বহক আপুনি আপোনাক ৰ'ব দাদা আপুনি আপোনালোকৰ দলৰ লগত আমাৰ অলৰেডি আলোচনা হৈছে আমি বিৰতিৰ পিছত আমি চেঞ্জ কৰিম অসমত
অসমীয়া জাতিয়ে নিৰাপত্তা বিচাৰি 2019 চনত যি কা আন্দোলন কৰিছিল সেই কা আন্দোলনৰ কলীয়া ডাৱৰ আজিও কিন্তু আঁতৰি যোৱা নাই তো তেনে এটা অৱস্থাত আজিও কিন্তু অসমীয়া জাতিয়ে নিৰাপত্তাহীনতাত ভুগি আছে আজিও অসমীয়া জাতিয়ে কিন্তু সম্পূৰ্ণৰূপে আজি যিখিনি বিজেপি চৰকাৰে কৰিম বুলি আহিছিলে সেইখিনিয়ে কিন্তু কৰিব পৰা নাই প্ৰথম কথা আপুনি যিজন ব্যক্তিয়ে আজি এংকৰিঙত আজি অসমীয়া জাতিৰ বুকুত সেই ভয়টো কেতিয়াও আছে আপুনি কবলৈ দিয়ক দাদা মই আপোনাক দোষ দিয়া নাই আপুনি অসমীয়া জাতিৰ প্ৰতিনিধি নহয় আপুনি অসমীয়া জাতিৰ প্ৰতিনিধি নহয় ময়ো প্ৰতিনিধি ময়ো সেইকাৰণে আচলতে শুনক আপুনি কা আন্দোলনৰ কথা নকব সেইটো এটা অগণতান্ত্ৰিক আন্দোলন নহয় এইটো অগণতান্ত্ৰিক আন্দোলন অসমীয়া জাতিৰ সেইটো স্বাভিমান অসমীয়া জাতিৰ স্বাভিমান আমাৰ অসমীয়াৰ স্বাভিমান শৰাইখন যেতিয়া ভাঙি দিব পাৰে নাই সেইটো ভাবে বৃহৎ কোনো গণতান্ত্ৰিক অসমীয়া আন্দোলন হ'ব মানুহে নোৱাৰে। অসমীয়া শৰাই নাই ভঙা কোনো অসমীয়া মানুহে অসমীয়া শৰাই নাই ভঙা এই কথা ৰ'ব মই এতিয়া কৈ আছো ইমান হুলস্থুল কৰিলে কি এটা নিৰপেক্ষ আলোচনা হ'ব নাই তেতিয়াহ'লে আপোনালোকৰ কথা শুনিব লাগিব আপোনালোকৰ কথা শুনিব লাগিব বঙালী বিহুটোক সমৰ্থন কৰিব পাৰে কিন্তু কা আন্দোলনৰ সম্পৰ্কত শ্বহীদক তেনেকে আপোনালোকে অপমান কৰিব নোৱাৰিব দাদা আপোনাক মই সুধিছো আপুনি প্ৰণৱ বড়োৰ বিষয়ে এটা কথা কওক মই প্ৰণৱ বড়োৰ প্ৰতিনিধি নহয় মই প্ৰণৱ বড়োৰ বিষয়ে কওক যদি আপোনাৰ কলিজা আছে প্ৰণৱ বড়োৰ বিষয়ে কওক প্ৰণৱ বড়ো নহয় মই প্ৰণৱ বড়োৰ আপুনি প্ৰতিনিধি ৰাইজৰ দলৰ মানুহ আপুনি অখিল নহয় মই ৰাইজৰ দলৰ প্ৰতিনিধি নহয় মই ঠিক আছে ঠিক আছে মই ৰাইজৰ দলৰ প্ৰতিনিধি ধ্ৰুৱজ্যোতি বৰা মই অকণমান দীপতে ৰ'ব ধ্ৰুৱজ্যোতি বৰা আপুনি যদি এনেকুৱা কথা এটা ক'ব নোৱাৰি এটা কথা যদি ক'ব নোৱাৰি ধ্ৰুৱজ্যোতি বৰা আপুনি পেনেলত থাকক মই তললৈ যাওঁ নাই আপুনি এটা কথা দীপতে অকণমান ৰ'ব নাই মোক যিটো কথা ক'বলৈ দিছিলে কথাটো ক'বলৈ দিয়ক কথা কেনেকুৱা কথা কৈছে আপোনাক কথা ক'বলৈ দিবলৈ ৰ'ব অকণমান মাইকটো দিয়কচোন তেওঁক কৈ ল'বলৈ দিয়ক তো প্ৰথম কথাটো হৈছে দুটা কথা ক'ম কওক যে আজি যোৰহাট কোনো মাইকত আপোনালোকে নক'ব দেই, কথাটো সেইফালেও শুনক মাইকত ক'ব। বিজেপি দলৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে আপোনালোকে কাৰো কথা শুনিব নিবিচাৰে আপোনালোকে কথাটো শুনক আমি বহুত দেখিছো আমাৰ নিজৰ স্থানত আমি ৰৈ আছো শুনি লওক আমি বহুত দেখিছো আগতে এইফালে ভিৰ আছিলে এই ভিৰটো এইফালে গৈছে তাতকে পাৰ্থক্য একো হোৱা নাই আগতে এইফালৰ ভিৰটো এইফালে গৈছে আপোনালোকে থিয় হৈ কথা নক'ব আপোনাৰ প্ৰথম কথাটো শুনক যে আমি যোৰহাটৰ সমষ্টিটোৰ কথা উন্নয়নৰ কথা যদি চাওঁ তেতিয়াহ'লে এটা কথা ক'ব লাগিব যে হয় যে ইয়াত অভাৰব্ৰিজ হৈছে ইয়াত থকা DC অফিচটো ভাঙি নি চিনামৰালৈ নিয়া হৈছে ইয়াত ব্যাপকভাৱে ষ্টেডিয়াম থকাৰ পিছত ষ্টেডিয়ামখন বনোৱা হৈছে কিন্তু ইয়াত যোৰহাটত আপুনি ইমান চিঞৰিছে কিয় ভাই ক'ব নহয় আপোনালোকে আমাক কথা ক'বলৈ নিদিয়ে এইটোৱে মানে আপোনালোকৰ এইটোৱে গণতান্ত্ৰিক চৰিত্ৰ বিজেপি দলৰ গণতান্ত্ৰিক চৰিত্ৰটো মানে এইটোৱেই বেলেগ কাকো কথা ক'বলৈ নিদিয়ে আপোনালোকৰ বিৰুদ্ধে মই একো কোৱা নাই এতিয়ালৈকে একো কোৱা নাই ইয়াত ব্ৰহ্মপুত্ৰ পানী যোগান আঁচনি খাবলৈ পোৱা নাই মানুহে 400 টকাকে আজিৰ পৰা 10 বছৰ আগতে ল'লে ব্ৰহ্মপুত্ৰ খোৱা পানী যোগান আঁচনি আজিও পোৱা নাই মানুহে আজিও পাৰ্কিং প্লেচ কংগ্ৰেছৰ দিনত বনোৱাৰ পিছতো পাৰ্কিং প্লেচ আজিও হৈ নুঠিল আজি এজন বিধায়ক থকাৰ পিছতো আজিও কিন্তু পইচা খাইছিলেতো তদন্ত কৰি কিয় আপোনালোকে জেলত নিদিলে যদি কংগ্ৰেছৰ MLA পইচা খাইছিলে আপোনালোকে কিয় এতিয়ালৈকে জেলত দিয়া নাই আৰু সেই বিধায়কজনক আপোনালোকে কিয় লৈ ল'লে আপোনালোকে কংগ্ৰেছৰ বিধায়কজনক কিয় লৈ ল'লে আজি খোৱা পানী বিদ্যুৎ চিকিৎসা মহাবিদ্যালয়খন যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়খন আপুনি চিকিৎসা কৰিবলৈ যায়নে আপোনালোক নাযায়
আমি এটা কথা অনুৰোধ জনাইছো, যিজন ৰাজনৈতিক বিশ্লেষক আনিছে তেওঁ কোনোবা পাৰ্টীৰ সমৰ্থনত কথা কোৱাটো উচিত নহয়। আমি ভাবো যে ৰাজনৈতিক বিশ্লেষণৰ দৃষ্টিভংগী বেলেগ হ'ব লাগিব। কথা কোৱা নাই। না, আমি কৈছো যে ৰাজনৈতিক দৃষ্টিভংগী মানুহৰ কথাটো বেলেগ হ'ব লাগিব। ৰাজনৈতিক বিশ্লেষণ নহয়, সমালোচনা কৰিব নাই। দলৰ প্ৰতিনিধি ৰাজনৈতিক বিশ্লেষকে নিউট্ৰেল কথা ক'ব লাগিব। আপোনালোকে কথা কবলৈ নিদিয়ে আপোনালোকৰ জাতীয় ভণ্ড জাতীয় নাবাদ মানুহক গণতান্ত্ৰিক চৰিত্ৰ ঠিক আছে, ঠিক আছে দিব্যজ্যোতি দা, দিব্যজ্যোতি দা এইটোৱে অগণতান্ত্ৰিক চৰিত্ৰ। মই সম্পূৰ্ণ নিৰপেক্ষভাৱে কথা কৈছো। সকলোকে সময় দিব লাগিব, নহয়, মই সকলোকে সময় দিব লাগিব। ৰ'ব ৰ'ব, কি হৈছে কওকচোন, কি হৈছে কওক। আপুনি যদি নিৰপেক্ষ হয় আপুনি কংগ্ৰেছৰ ওপৰত মাত কেলে লৈছে? কংগ্ৰেছৰ ফালে কেলে কৈ আছে? কংগ্ৰেছৰ কথা কেতিয়া ক'লো? আপুনি এটা চৰকাৰ সপক্ষে কওক। আপোনালোকে কংগ্ৰেছৰ সপক্ষে কওক। আপুনি যদি নিৰপেক্ষ হয় আপুনি কংগ্ৰেছৰ হৈ মাত কেলে পাতি আছে? অখিল গগৈ চামচা আৰু তাতে আকৌ কংগ্ৰেছৰ ওপৰত কেলে কৈ আছে? কথা ক'বলৈ আহিছে। আপুনি কৈ আছে আমি ধৈৰ্য মই ধৰিছো। কোনো কাৰো চামচাৰ কথা কোৱা নাই। আপুনি চৰিত্ৰ মই কোনো দলত নাই। ৰ'ব 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 ৰ'ব, আপুনি এজন কৈছে এজনকে যে কওকচোন। বিজেপি দলৰ চৰিত্ৰত ধৰি কথা কৈছে। ইয়াত কি চৰিত্ৰহীন অকল বহি আছো নেকি আমি? কি আপোনালোকে আপোনালোকে কথা ক'বলৈ নিদিয়ে? আপুনি চৰিত্ৰহীন বুলি কিয় ক'লে? কোন গৰাকী মহিলা আৰু কোনজন পুৰুষৰ চৰিত্ৰ আপুনি বেয়া দেখিলে কওক। প্ৰথমতে আপুনি সেইটো কথা কওক। কথা ক'বলৈ নিদিয়ে। আপুনি প্ৰথমতে কওক। আপোনালোকৰ চৰিত্ৰ সেইটোৱে যে কথা ক'বলৈ নিদিয়ে আপোনালোকে। মই অকণমান আগবাঢ়ি আহিছো। ৰ'ব, উত্তেজিত নহ'ব। চৰিত্ৰ ধৰি যাতে ইয়াত কথা কোৱা নহয়। সকলো দলে সকলোৰে কথা ক'ব। আৰু আপুনি আহিছে, আপুনি কংগ্ৰেছৰ হৈ আহিছে, আপুনি বিজেপি নাই, মই কেতিয়াও দলৰ হৈ কোৱা নাই। মই কোনো দলৰ হৈ কোৱা নাই বাইদেউ। তেতিয়াহ'লে আপুনি বিজেপি কিয় ক'ব? বিজেপি চৰিত্ৰ বেয়া বুলি কিয় ক'ব? আপুনি কিয় ক'ব? মই আপোনালোকে মোক কথা ক'বলৈ দিওঁতে কথা কৈ আপুনি চৰিত্ৰ চেকা দেখক। ঠিক আছে, ঠিক আছে, ঠিক আছে। খেদি আহক মোক, খেদি আহক মাৰক। চৰিত্ৰ ধৰি কথা নক'ব। ব্যক্তিগত ৰ'ব ৰ'ব, মই ক্লিয়াৰ কৰি দিম। দিব্যজ্যোতি সেইটোৱে দা, আপোনালোকৰ অৱস্থা। দিব্যজ্যোতি দা, আপুনি ব্যক্তিগত আক্ৰমণ কৰিছে নেকি? নাই কৰা। নাই কৰা। নাই কৰা। ঠিক দলক আছে। কৈছো। দলক কাৰো ব্যক্তিগত কথা কোৱা নাই। দলৰ চৰিত্ৰ বেয়া হ'ব পাৰে বাইদেউ। দলৰ চৰিত্ৰৰ কথা তেওঁ দলৰ কথা কি চৰিত্ৰ বেয়া ৰ'ব 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 ৰ'ব, আমি বিজেপি ব্যক্তিগত আক্ৰমণ নকৰিব দেই। আমি দলৰ কথা ব্যক্তিগত হৈ খাবলৈ মোৰ দৰকাৰে নাই। আপোনালোক প্ৰত্যেকজন মানুহকে মই আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া কৈছিলে যে কংগ্ৰেছৰ মহিলাসকলৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰিছিলে, তেতিয়া আপোনালোক নিমান আছিলে কিয়? ৰ'ব ৰ'ব ৰ'ব, যেতিয়া আপোনালোক কিয় নিমান আছিলে? যেতিয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দিনত চাকৰি পোৱা মহিলাসকলক অপমান কৰিছিলে, তেতিয়া আপোনালোকে শুনা নাছিলে নেকি? এতিয়া যে চাকৰি পাইছে, এতিয়া যে কিয় আছিলে? 1,56,000 যেতিয়া আপোনালোকে কৈছিলে, যেতিয়া কংগ্ৰেছৰ দিনত চাকৰি পোৱা ব্যক্তি মহিলাসকলক অশ্লীল ভাষাৰে তেওঁলোকে চাকৰি কৰা মহিলা, চাকৰি নকৰা মহিলাৰ কথা আছে নেকি? আপোনালোকৰ মুখ্যমন্ত্ৰী ভূপেন বৰাক কি কৈছিলে? আপোনালোকৰ বহুত কংগ্ৰেছী মানুহেও চাকৰি পাইছে। কি কৈছিলে? আপোনালোকৰ কংগ্ৰেছীও বহুতে চাকৰি পালে আৰু এতিয়া কংগ্ৰেছী ক'বলৈ ভয় খায়। আপোনালোকে যদি লিষ্ট দেখাই দিয়ক, আপোনালোকৰ যদি কংগ্ৰেছীয়ে পাইছে নাই? আপোনালোকৰ কংগ্ৰেছীয়ে চাকৰি লৈছে নাই? আপোনালোকৰ কংগ্ৰেছ আৰু বেছি দিন নাই। আপোনালোকো আহি আছে। মানুহ কংগ্ৰেছৰ মানুহ কংগ্ৰেছৰ মানুহ হৈ গ'ল। কংগ্ৰেছৰ মিয়া পলিটিক্স কৰি মানুহ সৃষ্টি কৰিব নহয়। ইয়াত আপোনালোকে দম দেই মানুহ গোটাই আৰু বেছি দিন নাই। আপোনালোকৰ বিজেপি আহি আছে। ইয়াত মিয়া ৰাজনীতি নকৰিব। ঠিক আছে, ঠিক আছে, ঠিক আছে, হ'ব হ'ব হ'ব, চব নিজৰ নিজৰ জেগাত বহক। সকলোৱে নিজৰ নিজৰ জেগাত বহক। সকলো নিজৰ নিজৰ জেগাত বহক। মই অকণমান কথা পাতিম। আগে আগে ঠিক এনেকুৱা ধৰণৰ যিখিনি মুখামুখি অনুষ্ঠান হয়, এই অনুষ্ঠানবোৰ দীঘলীয়া সময় ধৰি চলি আছে। আৰু এটা কথা দেখোঁ যে পক্ষবোৰত অলপ মানুহৰ সংখ্যাৰ সলনি হয়, বাকী অনুষ্ঠানবিলাকৰ যিটো চৰিত্ৰ শব্দটোৱে পুরো অনুষ্ঠানটোহে কৈছোঁ দেই, কাকো মই ব্যক্তিগতভাৱে কোৱা নাই, সেইটো একেই থাকে। আজিৰ পৰা কিছু বছৰ আগতে হয়তো কংগ্ৰেছৰ পক্ষত বেছি মানুহ আছিলে, আজি বিজেপিৰ পক্ষত হয়তো বেছি মানুহ আছে। কিন্তু মূল কথাটো হ'ল যে আমি আলোচনাবিলাক কৰিবলৈ আহোঁতে আমি সমাজখনৰ বা আমাৰ অঞ্চলটোৰ যিখিনি কথা, সেই কথাখিনি আলোচনা কৰিব লাগে। আমি যুৱ ছাত্ৰ পৰিষদে এটা কথা দেখি আহিছিলোঁ যে যোৰহাটত ইমানবিলাক বিজেপি দলৰে হওক বা আন দলৰে হওক, ইমানসকল কৰ্মকৰ্তা থকাৰ পাছতো যেতিয়া 4 লেনটো
দীঘলীয়া সময় ধৰি বন্ধ হৈ পৰি আছিলে, উন্নয়নৰ কামখিনি স্থবিৰ হৈ পৰিছিলে, সেই সময়ত যুৱ ছাত্ৰ পৰিষদে কাকজানত এটা প্ৰতিবাদী কাৰ্যসূচী কৰাৰ পিছত স্বয়ং মুখ্যমন্ত্ৰীয়ে দিল্লীত আলোচনা কৰি সেই কাম আৰম্ভ কৰিবলগীয়া হৈছিলে। আমি ভাবোঁ যে যিসকল মানুহে যথেষ্ট বাকপটু, এনেধৰণৰ অনুষ্ঠানবিলাকত যথেষ্ট বাকপটুতা প্ৰদৰ্শন কৰে, তেখেতসকলে সেই বাকপটুতা সেইবিলাক কামতো আচলতে প্ৰদৰ্শন কৰিব লাগে, তেতিয়া কিন্তু আমাৰ উন্নয়ন হ'ব। আৰু এটা কথা মই কওঁ যে সেই কামটো আৰম্ভ হ'ল, কিন্তু আজিৰ তাৰিখত যদি আপুনি যোৰহাটৰ মাজেৰে 4 লেনেদি যায়, তেতিয়াহ'লে আপুনি দেখিব যে সেই ৰাস্তাটো মানে এনেকুৱাই উখুৰা মুখুৰা, কিন্তু 4 লেনৰ সেইটো কিন্তু কোনো কাৰণতে তেনেকুৱা ধৰণৰ হ'ব নালাগে। আমি যদি দক্ষিণ পাৰৰ ৰাস্তাবিলাক চাওঁ, দক্ষিণ পাৰৰ ৰাস্তাবিলাকত যিটো মানদণ্ড বৰ্তাই ৰখা হৈছে, আমাৰ উত্তৰ পাৰৰ ৰাস্তাবিলাকত কিন্তু সেই মানদণ্ড, ক্ষমা কৰিব, উত্তৰ পাৰৰ ৰাস্তাবিলাকত যিটো মানদণ্ড বৰ্তাই ৰখা হৈছে, দক্ষিণ পাৰৰ ৰাস্তাবিলাকত কিন্তু সেই মানদণ্ড নলয়। গতিকে মই ভাবোঁ যে ৰাজনৈতিক ব্যক্তিসকলে আন ৰাজনৈতিক কথাবিলাক কোৱাৰ লগতে সেই বিষয়বিলাক চাব লাগে। আমাৰ যিখন মেডিকেল কলেজ যোৰহাটত হ'ল 2016 চনতে হৈছে, এই মেডিকেল কলেজখন আজিৰ তাৰিখলৈকে কিন্তু ইয়াত বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগ আজিলৈকে নহ'লে, যাৰ বাবে এখন মেডিকেল কলেজৰ পৰা আন এখন মেডিকেল কলেজলৈ ৰোগী ৰেফাৰ কৰিবলগীয়া হোৱাটো যথেষ্ট দুৰ্ভাগ্যজনক। যোৰহাট মেডিকেল কলেজৰ পৰা এজন ৰোগী যদি এইমছলৈ ৰেফাৰ কৰিবলগীয়া হয়, নিশ্চিতভাৱে আমি তাক মানি ল'ব পাৰোঁ, কিন্তু যোৰহাট মেডিকেল কলেজৰ পৰা যদি ডিব্ৰুগড় মেডিকেল কলেজলৈ ৰোগী এজন ৰেফাৰ কৰিবলগীয়া হয়, তেতিয়াহ'লে 10 বছৰত এখন আপুনি ক'ব খুজিছে যে শক্তিশালী এজন বিধায়ক আছে, য'ত লোকসভা, যোৰহাট লোকসভা সমষ্টিৰ এগৰাকী সাংসদ আছে, ত'ত যেনেধৰণে উন্নয়ন হ'ব লাগিছিল তেনেধৰণে হোৱা নাই। এইখিনি বিষয়ত গুৰুত্ব দিয়াত কিছু হৈছে। আৰু এটা কথা ইয়াত উল্লেখ হৈছে যে তিতাবৰৰ বিষয়টো উল্লেখ হৈছে। মোৰ ঘৰ তিতাবৰত, গেটাৰ তিতাবৰ পানী যোগান আঁচনিৰ কথা উল্লেখ হৈছে যে গেটাৰ তিতাবৰ পানী যোগান আঁচনি সফলতা বিফলতাখিনি ইতিমধ্যে ৰাইজে দেখিছে বা নিৰ্বাচনী প্ৰেক্ষাপটত তাৰ উত্তৰো মানুহে দিছে। কিন্তু আমি এটা কথা দেখিছোঁ যে যিসকল মানুহে সেই গেটাৰ তিতাবৰ পানী যোগান আঁচনিত ব্যাপক লুণ্ঠন কৰিলে, আমি যিসকলৰ বিৰুদ্ধে বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰিলোঁ, সেই সকলো আকৌ কিন্তু এটা নিৰ্দিষ্ট দলৰ ৱাশ্বিং মেচিনত গৈ চফা হৈ পৰিলে। সেই কথাবিলাকে কিন্তু আমাক দুখ দিয়ে যে প্ৰকৃততে যদি কোনোবাই দুখ কৰিছে, তেওঁলোকৰ শাস্তি ব্যৱস্থা হ'ব লাগে, সেইটো আমি দাবী উত্থাপন কৰিছোঁ। ঠিক আছে দাদা, মই আকৌ আহিম। কওক। প্ৰথমতে আজি সন্মুখৰ 2024 এনকে টিভি আপুনি ইউথ কংগ্ৰেছৰ পৰা আহিছে? নহয়, কংগ্ৰেছ নহয়, এজিআইচিপি। ওকে। তিয়ক সমষ্টিৰ পৰা কৈছো। তিয়ক সমষ্টিৰ পৰা দাদা থিয় হৈ দিয়কচোন। যিহেতু আমি এটা যিটো তিয়ক সমষ্টি আগতে দেৰগাঁও সমষ্টি আছিলে, কাৰণ অসম গণ পৰিষদ দলে কেইবাবাৰো দেৰগাঁও সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, কিন্তু অতি পৰিতাপৰ কথা আজি 2টা বছৰ অধিকাৰ হ'ল, যিটো এটা যোৰহাটৰ গুৰুত্বপূৰ্ণ মালোৱালী উপপথ 950 মিটাৰ ৰাস্তা দেৰগাঁও সমষ্টিৰ পৰা তিয়ক সমষ্টি হোৱাৰ পাছতো কিন্তু আজিলৈকে সেই 950 মিটাৰ পথটো 2 বছৰৰ অধিকাৰ হোৱাৰ পাছতো কিন্তু তাত 30% কাম সম্পূৰ্ণ কৰিব পৰা নাই। তাৰ বিপৰীতে সেই অঞ্চলৰ যি হওক শিক্ষাৰ্থী হওক বা স্থানীয় অইন ব্যক্তি হওক বা সেইটোৰ পথেদি বিজেপি কৰ্মীও অহা যোৱা কৰিছে বা কংগ্ৰেছো হওক বা অৰাজনৈতিক বা সংবাদ কৰ্মীসকলেও অহা যোৱা কৰি আছে, কিন্তু ইমান প্ৰতিবাদ কৰাৰ পাছতো যে মালোৱালী পথটো আজিৰ তাৰিখত উন্নয়ন হোৱা নাই বা 950 মিটাৰ ৰাস্তা সম্পূৰ্ণ হোৱা নাই, সেইটো আমি সৰ্বপ্ৰথমে তাৰমানে ধিক্কাৰ যায়। ঠিক আছে, পথৰ দুৰৱস্থা আমি বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ কৰি আছো, লাহে লাহে ঠিক হোৱা যেন দেখিছো, তথাপিও এই জমৰ যাতনাটো এতিয়ালৈকে শেষ হোৱা নাই সেই জেগাখিনিৰ, হয়নে? আমি একাংশ যুৱ কংগ্ৰেছৰ প্ৰতিনিধি আছে, তেওঁলোকে কি কয় অকণমান শুনো। চাওক, পোনপ্ৰথমে আমি এটা কথা ক'ব বিচাৰিছো, আমি যেতিয়া প্ৰতিবাদ কৰোঁ সেই সময়ত আমি এটা শ্লোগান দিওঁ যে বাক স্বাধীনতা আমাক ঘূৰাই লাগে, কথা কোৱাৰ অধিকাৰ আমাক ঘূৰাই লাগে। তাৰ কথা আমি তাৰ প্ৰমাণ আজি দিব নালাগে, তাৰ প্ৰমাণ আজি বিজেপি দলৰ তেওঁলোকৰ প্ৰাৰ্থী, তেওঁলোকৰ যিসকল প্ৰতিনিধি আহিছে, তেওঁলোকে তাৰ জল পপে তাৰ প্ৰমাণ তেওঁলোকে নিজে ইয়াত দিছে। সমগ্ৰ অসমবাসীয়ে সেই পৰিস্থিতি আজি দেখিছে। দ্বিতীয়তে মই ক'ব বিচাৰিছো যে তেওঁলোকে যোৰহাট সমষ্টিৰ উন্নয়নৰ কথা কয়, কিন্তু যোৰহাট সমষ্টিত বিগত 10 বছৰে 3খন ক্ষন্তে সময় আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে ক্ষন্তে সময় ধৈৰ্যৰে সমালোচনাসমূহ গ্ৰহণ কৰক, যিহেতু আপোনালোকে কথা নুশুনে জনতাৰ, সেয়েহে জনতা আজিৰ তাৰিখত 70 লাখখন ৰেচন কাৰ্ড অসমে পাবলগীয়া হৈছে। সেয়া দুৰ্ভাগ্যৰ বিষয়, সেয়া উন্নয়নৰ বিষয় নহয়। দ্বিতীয়তে এই বৰ্ষৰ নিৰ্বাচনত অসমৰ জনসাধাৰণে বিজেপিৰ এনেধৰণৰ প্ৰতিনিধিয়ে এনেধৰণৰ লোকৰ মন্তব্য শুনি ভোট নিদিয়ে। এই বছৰ জনসাধাৰণে ভোট দিব তেওঁলোকৰ ঘৰৰ কাষৰ শিশুজন, তেওঁলোকৰ ঘৰৰ কাষৰ ব্যক্তিজন যেতিয়া ৰোগত আক্ৰান্ত হৈছিলে, তেতিয়া তেওঁলোকে মেডিকেল কলেজখনলৈ যাওঁতে, স্বাস্থ্য শিবিৰলৈ যাওঁতে কিসমূহ সুবিধা লাভ কৰিছিলে, তেওঁলোকে যেতিয়া কেঞ্চাৰ অথবা ডাঙৰ কিবা অসুখত ভোগ কৰিছিলে, তেতিয়া তেওঁলোকে কিমানখিনি বিনামূলীয়া চিকিৎসা লাভ কৰিছিলে, সেই বিষয়ে 4 জানুৱাৰীত তেওঁলোকে ভোটদান কৰিব। যেতিয়া তেওঁলোকৰ ককা আইতাকৰ দিনত, আজুপুৰুষৰ দিনত তেওঁলোকৰ যেতিয়া যেতিয়া তেওঁলোকে এখন স্কুল প্ৰতিষ্ঠা কৰিছে, যেতিয়া সেই স্কুলখন বন্ধ কৰি দিলে, সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল ক'ত পঢ়িব, সেই বিষয়সমূহ তেওঁলোকে চৰ্চা কৰি এবাৰ ভোট প্ৰদান কৰিব বুলি আমি
জনসাধাৰণক অনুৰোধ জনাইছো। ঠিক আছে ধন্যবাদ। ঠিক আছে ঠিক আছে মই আকৌ আহিম। হেল্ল' বাইদেউ মই এটা কথা ক'বলৈ বিচাৰিছোঁ আমাৰ বিজেপি দলৰ যিসকল সন্মানীয় সদস্য আছে আপোনালোকক মই সন্মান সহকাৰে এটা কথা ক'বলৈ বিচাৰিছোঁ যে এতিয়া এজন প্ৰতিনিধিয়ে ক'লে আমাৰ যিজন যুৱ কংগ্ৰেছৰ প্ৰতিনিধিয়ে কথা কৈ থাকোঁতে তেওঁ ক'লে যে আপোনাৰ পৰিয়ালত অৰুণোদয় পাইছেনে নাই পোৱা। এই অৰুণোদয় পালেনে বুলি যে ক'লে কথাটো, অৰুণোদয় চৰকাৰে কাৰ পইচাৰে দিয়ে? কাৰ পইচাৰে দিয়ে? কাৰ পইচাৰে দিয়ে? অৰুণোদয় কাৰ পইচাৰে দিয়ে? কাৰ পইচাৰে দিয়ে? চৰকাৰখন বিজেপিৰ নে? চৰকাৰখন বিজেপিৰ নে অসমৰ? অসমৰ চৰকাৰ নে বিজেপি চৰকাৰ? অসম চৰকাৰ নে বিজেপি চৰকাৰ? প্ৰশ্নটো উত্তৰ দিয়ক। অসম চৰকাৰ নে বিজেপি চৰকাৰ? বিজেপি চৰকাৰ নে অসম চৰকাৰ? প্ৰথমতে মই আপোনালোকক আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আপোনালোকক এটা অনুৰোধ কৰিছোঁ। আমি আজি য'ত থিয় হৈ আছো আপোনালোকে এবাৰ আমি সকলোৱে ভাবিব লাগিব যে এইটো আমি যেনেকৈ স্বাভিমানৰ কথা ক'লে নাই কোৱা জানো, স্বাভিমানৰ কথা ক'লে যে আমি অসম সাহিত্য সভাৰ ভ্ৰমণত বহি আছো। আমি এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আমি কি ইছ্যু লৈ যাম আপোনালোকক কৈছো যে আমাৰ আজিৰ যিটো পৰিৱেশ হৈছে আমি অসমীয়াক চিনি নোপোৱা যিটো পৰিৱেশ হৈছে এই পৰিৱেশটো লৈ আমি এইবাৰ ৰাইজৰ মাজত যাম। পানী যোগান আঁচনিৰ কথা ক'লে 1 মিনিট মই ক'ব বিচাৰিছো যে বিজেপি চৰকাৰ অহাৰ আগত এটা শ্লোগান দিছিলে হৰ ঘৰ নল জল জীৱন মিছনৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলত প্ৰতি ঘৰ গৃহস্থী ঘৰত কিমান টকাকে কালেকশ্যন কৰিলে আৰু এতিয়া যোৰহাটত কিমান ঘৰে পানী পালে এই কথাটো আমাক উত্তৰ লাগে। ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে মই সাংবাদিকসকলৰ ওচৰলৈ আহিম। বাইদেউ কওকচোন, কওক অৰুণোদয় পাইছেনে নাই? অৰুণোদয় পাইছেনে নাই? বাইদেউ উত্তৰকেইটাও দিবলৈ আছে, উত্তৰকেইটাও দিবলৈ আছে। কথা ক'লে মোক কওকচোন, মোৰ পঞ্চায়তত আপোনালোকৰ কাউন্সিলাৰজন আছে, খাৰা হ'বলৈ কওক। 50 নং পঞ্চায়তত খাৰা হ'বলৈ কওক, তেখেতক। ৰ'ব, আপোনাক কোৱা নাই মই 50 নং পঞ্চায়তৰ কাউন্সিলাৰজন উঠক। আপুনি নালাগে ক'ব, আপোনাক মই সোধা নাই। পঞ্চায়তৰ 50 নং পঞ্চায়তৰ কাউন্সিলাৰজনক উঠিবলৈ কওক। কোনে পাইছে মোক কওক। যি ঘৰ পাব নালাগে সেই ঘৰ পোৱা নাই, যি ঘৰ একে ঘৰত দুজনীয়ে পাইছে। কি কথা ক'বলৈ আহিছে? 1250 টকা দি আমাক ঠগিবলৈ নাহিব। মামীৰ সম্পত্তি কিমান জানেনে আপোনালোকে? কথা ক'বলৈ আহিছে। 50 নং পঞ্চায়তৰ কাউন্সিলাৰজনক উঠাই দিয়ক। ঠিক আছে ঠিক আছে ঠিক আছে বাইদেউ বহক।